এপাচি গেলামত এটা যদি গেলে তাৰ 100টাই গেলে 100টাই গেলা আৰু গেলা মানুহ ইয়াত পবিত্ৰ ভূমিলৈ আহিছে। লাজ পোৱা নাই, লাজ পোৱা নাই, লাজ পাব লাগে। পাকিস্তানী গো বেক, পাকিস্তানী গো বেক। আজি গৌৰৱ গগৈ ডাঙৰীয়া যি বৰদলৈ আহিছে সত্ৰলৈ, তেওঁ ৰাজনৈতিকভাৱে ৰেলী লৈ যি সত্ৰলৈ আহিছে তাৰ আমি সত্ৰবাসী হিচাপে তীব্ৰ প্ৰতিবাদ কৰিছো। কিয় তেওঁ ৰাজনৈতিকভাৱে তেওঁ এজন প্ৰকৃত অসমীয়া হিচাপে ওলাই অহা নাই। তেওঁ গাড়ী লৈ আহিছে সময়ৰ পৰিৱৰ্তন, মাটি বচাওক, জাতি বচাওক। সময়ৰ কি পৰিৱৰ্তন লাগে? যি সময়ত আমাৰ বাই ভনী ছোৱালী নগাঁও ঢিংগেটৰ পৰা বৰদলৈ আহিব নোৱাৰিছিলে, সেই সময় কি পুনৰ লাগে নেকি? কাক মাটি বচাব লাগে? যি মাটি সত্ৰৰ ভূমি বেদখলকাৰী কবলৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্ধাৰ কৰি সত্ৰ ৰক্ষা কৰিলে, সেই মাটিকে আকৌ ঘূৰাই দিয়ে মাটি বচোৱাৰ কথা ক'ব আহিছে নেকি? আমাক সময়ৰ পৰিৱৰ্তন আমাক নালাগে। আৰু তেখেতসকলৰ দিনত সত্ৰলৈ কিয় মনত নপৰিল? তেখেত যেতিয়া কলিয়াবৰৰ সাংসদ হৈ আছিলে তেখেতে এদিনো বৰ্তমান থানলৈ নাহিল কিয়? তেতিয়া তেওঁ আজি ৰাজনীতি, আজি ইলেকশ্যন আহিছে, ছিজনেল ফ্লাৱাৰৰ মতন আকৌ ফুলিবলৈ আহিছে, যিটো অসমীয়া হিচাপে আমি তীব্ৰ বিৰোধিতা কৰিছো আৰু কৰি যাম। এনেকুৱা ৰাজনীতিক দল আহি বৰদোৱাৰ পৰা, গুৰুজনাৰ জন্মস্থানৰ পৰা তেওঁলোকে ৰাজনীতি কৰিবলৈ আমি নিদিম। এইকাৰণে আমি নিদিম। আমাৰ জাতি মাটি বেটি, আমাৰ আই, আমাৰ বাই, আমাৰ ভণ্টি সুৰক্ষিত আছে বিজেপি চৰকাৰৰ হাতত, মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনত। আমি সেই পুনৰ তেওঁলোকৰ সময় পৰিৱৰ্তন আমাক নালাগে। তেওঁলোকে বহুত সময় পৰিৱৰ্তন কৰিলে, তেওঁলোকৰ সময় পৰিৱৰ্তনত বহুত আমাৰ জাতি, আমাৰ আই মাতৃ বহুত যি সন্মান লাঘৱ হ'বলগীয়া আছিল হৈ গ'ল। সত্ৰৰ যি অৱস্থা আছিল সেই অৱস্থা আজি পৰিৱৰ্তন দেখিছোঁ আমি। আৰু সেয়ে আমি পুনৰ তেওঁলোকৰ সময়লৈ আমি ঘূৰি যাব নিদিওঁ। বৰদোৱাৰ গুৰুজনাৰ জন্মভূমিৰ পৰাই আমি তেওঁলোকক তীব্ৰ প্ৰতিবাদেৰে তেওঁক আমি প্ৰতিবাদ জনাইছোঁ। চাওক, ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁ লাজ পাব লাগে। যেতিয়া এই গুৰুজনাৰ বেদখলীয়তা ভূতিত বাংলাদেশ বনাইছিলে, আমাৰ থান কমিটিৰ মানুহ উচ্ছেদিত কৰিবলৈ গৈছিলে, আমি সৰু আছিলো যদিও তেওঁ সন্মুখত থকা তেওঁ নেতাই আমাৰ থানৰ মেম্বাৰক গতিয়াই দিছিলে। মনত আছে সেই ৰকিবুল হুছেইনৰ? আজি তেওঁ আহিছে ইয়ালৈ, কি কৰিব আহিছে? ইলেকশ্যনৰ আগত তেওঁ জাতি মাটি ৰকিবুল হুছেইন কংগ্ৰেছৰ চৰকাৰৰ দিনত ফৰেষ্ট মিনিষ্টাৰ আছিল। গড় মাৰি শেষকে দিছিল। 25 চনত এটাও গড় মৰা নাই। আপুনি এই বুল হুছেইনৰ কথাটো একেবাৰে নানিব। বুল হুছেইনক অসমীয়া জাতি সত্তাই কেতিয়াও কোনো কাৰণত স্বীকৃতি নিদিয়ে। চাওক, গড় মাৰি অসমত ধ্বংস কৰি দিয়া নাছিল, ফৰেষ্ট শেষ হোৱা নাছিল। আজি ফৰেষ্ট আকৌ আগৰ নিচিনা হৈ গ'ল। 25 চনৰ এটা গড় মৰা নাই। আপুনি আগৰ পেপাৰবিলাক চাওক, নিউজবিলাক উলিয়াই চাওক। মই চেলেঞ্জ দি কৈছো, প্ৰত্যেকটো সপ্তাহত গড় মৰাৰ, প্ৰত্যেকটো দিনাই গড় মৰাৰ উদাহৰণ আছে ৰকিবুল হুছেইনৰ দিনত। মুঠতে আপুনি বুল হুছেইনৰ কথা আমাক নক'ব। ৰকিবুল হুছেইন, চৰি দেই, বুল হুছেইন নহয়, ৰকিবুল হুছেইন। আজি চাওক, ধ্বংস কৰি পেলাইছিল বটদ্ৰৱাক। এতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত হিমন্ত বিশ্ব শৰ্মাদেৱে অকল এয়াই নহয়, টোটেল অসমীয়া জাতীয় খিলঞ্জীয়াসকলক সম্পূৰ্ণ সুৰক্ষা দিয়াৰ ক্ষেত্ৰত আমাৰ চৰকাৰ আজি একদম পুৰা সষ্টম। আমাক আৰু কাহিনী শুনিব লাগে। 65 বছৰৰ পিছত আমাৰ সময় পৰিৱৰ্তন, তেওঁৰ দিনত যি গড় মৰাৰ সময় আছিল সেই পৰিৱৰ্তন আমাক নালাগে। তেওঁ বিচাৰিছে, তেওঁ আজি গড় হত্যা কৰিব পৰা নাই, তেওঁ বিচাৰিছে সময় পৰিৱৰ্তন হওক, মই আকৌ গড় হত্যাৰ লগত জড়িত হওঁ। সেই সময়, সেই পৰিৱৰ্তন অনুগ্ৰহ কৰি আমাক নালাগে। গেলামত এপাচি গেলামত এটা যদি গেলে তাৰ 100টাই গেলে 100টাই গেলা আৰু গেলা মানুহ ইয়াত পবিত্ৰ ভূমিলৈ আহিছে। লাজ পোৱা নাই, লাজ পোৱা নাই, লাজ পাব লাগে। পাকিস্তানী গো বেক, পাকিস্তানী গো বেক। কোনো ধনী নাই, এটাই ধনী আছে, পাকিস্তানী গো বেক। ইয়াত কোনো স্থান নাই, বটদ্ৰৱা থানত তেওঁ কোনো স্থান নাই।